নমস্কাৰ সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক মই পুনৰবাৰ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টো বনোৱাৰ মোৰ এটাই উদ্দেশ্য, মই যেতিয়া আপোনালোকৰ বাবে এটা ভোটাৰৰ ভিডিঅ' বনাই দিছিলোঁ 18 আৰু 19 আগষ্ট তাৰিখে টিজুত ইণ্টাৰভিউ হ'ব বুলি কৈ কিনে মই এটা ভিডিঅ' আপলোড দিছিলোঁ। ইয়াৰ আগৰ ভিডিঅ'টো আপোনালোকে বহুতখিনিয়ে মোক কমেণ্ট কৰিছে, দাদা কনফাৰ্ম হয় নে নহয়, ইয়াৰ নেক্সট ভিডিঅ' বনাই দিয়ক। আৰু বহুতে মোক কমেণ্ট কৰিছে কি দাদা আৰু আপুনি আৰু নেক্সট ভিডিঅ' বনাব নালাগে, ঠিক আছে। এনেধৰণে বহুতখিনি কমেণ্ট আহিছে। বহুতে মোক কমেণ্ট কৰিছে কি এইটো ফেক নিউজ হয়, ফেক ভিডিঅ', কিছুমানে কৈছে পুৰণি এডভাৰটাইজমেণ্ট। বহুত মন্তব্য, বহুত কাৰণ কিয় চাওক, মই নেক্সট ভিডিঅ' আপলোড নিদিয়াৰ এটাই কাৰণ, মই এইটো আপোনালোকক মই কৈ দিম বাৰু কিয় দিয়া নাই। মই নেক্সট ভিডিঅ' দিম বুলি ভাবিছিলোঁ, কিন্তু এতিয়া বহুতে মোক কৈছে দাদা প্লিজ আপুনি আৰু নেক্সট ভিডিঅ' আপলোড নকৰিব, ভাইৰেল কৰি নিদিব। কাৰণ কিয়, ইয়াৰ আগৰবাৰ লিখাপালীত যেতিয়া ইণ্টাৰভিউ হৈছিলে তাত আমাৰ অসমৰ কেণ্ডিডেট কিমানখিনি হৈছিলে আৰু লগতে বাহিৰাৰ কেণ্ডিডেট কিমানখিনি হৈছিলে আপোনালোকে নিশ্চয় দেখিছে। আমাৰ অসমৰ ল'ৰা যদি 10% হৈছিলে, তেতিয়া 90% বাহিৰৰ ল'ৰাখিনি হৈছিলে। কাৰণ কিয়, আমাৰ অসমৰ ল'ৰাই চান্স মানে একেবাৰে নোপোৱা নিচিনা হৈ গৈছে তাত, ঠিক আছে। গতিকে এই ভিডিঅ'টো নেক্সটবাৰ নবনোৱাৰ উদ্দেশ্য সেইটোৱে। আৰু কনফাৰ্মটো কেনেকুৱাকৈ গম পাইছে ল'ৰাবোৰে, যিসকলে মোৰ ফেচবুক আৰু ইনষ্টাগ্ৰাম পেজটো ফ'ল' কৰি থৈছে, যিসকলে DM কৰিছে, মই সিহঁতক কনফাৰ্ম ৰিজাল্ট দি দিছোঁ সিহঁতক মেছেজ কৰি কিনে। কিন্তু কমেণ্টত মই কাকো ৰিপ্লাই কৰা নাই। বহুতখিনিয়ে মোক কমেণ্ট কৰিছে, এক দুইটাক হয়তো দিছোঁ মই কনফাৰ্ম বুলি কৈ কিনে। বহুতখিনি কমেণ্টৰ মই ৰিপ্লাই কৰা নাই ইউটিউবত। কাৰণ কিয়, কিছুমানে এইটোৱে কৈ আছে যে দাদা ভাইৰেল নকৰিব, কিছুমানেতো কমপ্লেইন কৰি দিম ভাইৰেল কৰিব। এই এডভাৰটাইজমেণ্ট ওলোৱাটো চব এনেকুৱা চিষ্টেমত ওলাইছে, যিহেতু 2023 নে 24 আছিলে, তাত এটা বহুত ডাঙৰ লাফৰা হৈছিলে যেতিয়া ভোটাৰৰ ইণ্টাৰভিউ লৈছিলে টিজুত। বহুত ডাঙৰ এটা লাফৰা হৈছিলে তাত। মানে কিহৰ কাৰণে, বাহিৰা ল'ৰাখিনিৰ কাৰণে, বাহিৰা ল'ৰাখিনিৰ কাৰণে তাত লোকেল ল'ৰাখিনিয়ে ভৰ্তি হ'বলৈ চান্স পোৱা নাছিলে। বহুত ডাঙৰ লাফৰা হৈছে। মই আপোনালোকক এইটো দেখাই দিছোঁ, চাই লওক কিমান ডাঙৰ লাফৰা হৈছিলে। আগত এইটো চাই লওক, মই কিমান ডাঙৰ লাফৰা মই আগত দেখাই দিছোঁ। इसलिए हम लोग चाहता है ये रैली दोबारा हो, ये रैली दोबारा होना चाहिए कि नहीं होना चाहिए। इसलिए आसाम वालों को मिलना चाहिए, नहीं मिलना चाहिए, अरुणाचल को मिलना चाहिए। এইটো লাফৰাটো কাৰণ কিহৰ কাৰণে হৈছিলে, তাত বাহিৰা ল'ৰা বহুতখিনি হৈছিলে, লোকেল ল'ৰাবোৰে চান্স পোৱা নাই। গতিকে এই বহুত ডাঙৰ লাফৰা এটা হৈ গৈছিলে। আৰু চাওক, একচুৱেলি কিছুমান বস্তু টোটেলি নেটত নিদিয়ে, কিছুমান এডভাৰটাইজমেণ্ট মই ক'ৰ পৰা কালেকশ্যন কৰিছোঁ এইটো মই বুজি পাওঁ। গতিকে মই একবাৰেই আপোনালোকক কৈছোঁ যে মই ভিডিঅ' দিয়াৰ আগত মই বহুতবাৰ ভাবি চিন্তি কনফাৰ্ম হয় নে নহয় মই ভাবি লওঁ, হয় নে নহয় মই চব ডিচিশ্যন লৈহে মই ভিডিঅ' এটা আপলোড কৰোঁ। মই এতিয়া আৰু আপোনালোকক মই কৈছোঁ, চাওক, কিছুমান বস্তু ডাইৰেক্টলি অপেন ছ'চিয়েল মিডিয়াত ভাইৰেল কৰিবলৈ অলপ প্ৰব্লেম হৈ যায়। কাৰণ কিয়, এই ভিডিঅ'টো ভাইৰেল নকৰাৰ সেইটোৱে কাৰণ, কোনোৱে ইউটিউবাৰে ভিডিঅ' বনাইছে নেকি আপোনালোকে মোক দেখাই দিয়ক। এজনমান যদি ইউটিউবাৰে যদি ভিডিঅ' বনাইছে টিজুত 18 তাৰিখ 19 আগষ্ট তাৰিখত ইণ্টাৰভিউ ভোটাৰৰ ল'ব বুলি কোনোবা ইউটিউবাৰে বনাইছে নেকি? সেই এডভাৰটাইজমেণ্টটো বহুত সংখ্যক মানুহে পোৱাই নাই এডভাৰটাইজটো, গম পাইছে। গতিকে কিছুমান বস্তু নেটত চব বস্তু নিদিয়ে, কিছুমান বস্তু মনে কৈও ল'বলগীয়া হৈ যায়। কাৰণ কিয়, আগৰবাৰ লাফৰা হৈছে, গতিকে এইবাৰো লাফৰা হ'ব বুলি এইটো বস্তুটো ভাইৰেল কৰি দিয়া নাই। কাৰণ কিয়, লোকেল ল'ৰাখিনিৰ কাৰণে। যদি ভিডিঅ'খিনি যদি ভাইৰেল হোৱাহেঁতেন এইবাৰো আপোনালোকে চান্সে নাপালে কোনো অসমৰ মানুহ বা অৰুণাচলৰ ল'ৰাই, গম পাইছে। গোটেই বাহিৰৰ ল'ৰা, UP বিহাৰৰ ল'ৰাই ভৰ্তি হৈ গ'ল। কাৰণ কিয়, ভোটাৰৰ ইণ্টাৰভিউ সদায় অল ইণ্ডিয়া বেচিছত থাকে, অল ইণ্ডিয়া বেচিছত ইণ্টাৰভিউ লোৱা হয়। কিন্তু এই ইণ্টাৰভিউত বাহিৰা ল'ৰাই গম পোৱা নাই আৰু আহিবলৈ চান্স পোৱা নাই। গতিকে ভাইৰেল কৰা হোৱা নাই ভিডিঅ'বোৰ। গতিকে মই এটাই ছাজেশ্যন দিওঁ আপোনালোকক, কিছুমান বস্তু আপোনালোকক মই কৈ যাওঁ, আপোনালোকে গুৰুত্ব নিদিয়ে। মই চেনেলটো আপোনালোকক বাৰে বাৰে কৈছোঁ, মই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। কাৰণ কিয়, এই চেনেলৰ পৰা কেতিয়াও ৰং ইনফৰমেশ্যন নাযায়। আৰু লগতে আপোনালোকে ফেচবুক পেজ আৰু ইনষ্টাগ্ৰাম পেজটো ফ'ল' কৰি ৰাখিব। কিছুমান বস্তু কমেণ্টত নিদিয়াকৈ আপোনালোকে ইনষ্টাগ্ৰাম আৰু ফেচবুকত ফ'ল' কৰি কিনে আপোনালোকে তাত মোক DM কৰিব। আপোনালোকে পাক্কা কনফাৰ্ম আপোনালোকে খবৰটো পাব, ঠিক আছে। আৰু লগতে
বহুতে সুধি আছে নেক্সট টাইম টি আৰ্মি ভৰ্তি টেৰিটৰিয়েল আৰ্মি ভৰ্তি কেতিয়াৰ পৰা হ'ব। বহুতৰ মনত এতিয়া কুৱেশ্যন আছে কেতিয়াৰ পৰা হ'ব। মই আপোনালোকক কৈ দিছোঁ নৱেম্বৰ মাহৰ পৰা আপোনালোকৰ অসমত ইণ্টাৰভিউ হ'ব। নৱেম্বৰ 10 তাৰিখৰ পৰা ইণ্টাৰভিউ হ'ব। ক'ত হ'ব কেতিয়া হ'ব মই নেক্সট ভিডিঅ'ত আপোনালোকক বুজাই দিম। নেক্সট ভিডিঅ'ত কৈ দিম ক'ত হ'ব কেতিয়াৰ পৰা হ'ব। মই কোন তাৰিখে কাৰ হ'ব সেইটো মই এতিয়া ক'ব নোৱাৰোঁ, কিন্তু 10 তাৰিখৰ পৰাও ইণ্টাৰভিউ চুৰু হ'ব। নৱেম্বৰ 10 তাৰিখৰ পৰা টি আৰ্মি। কাৰণ কিয় সেইটো মই খবৰটো অলৰেডি পাইছোঁ। গতিকে মই এইটোৱে কওঁ ইউটিউবটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ফেচবুকত যদি চাই আছে ফেচবুক পেজটো ফ'ল' কৰি ল'ব, ইনষ্টাগ্ৰামটো ফ'ল' কৰি ল'ব। মই ডিছক্ৰিপশ্যনত মই লিংক দি দিছোঁ আপোনালোকে তাত যে ফ'ল' কৰি ল'ব। আৰু কিবা প্ৰব্লেম বা কিবা এটা ইনকুৱাৰী যদি লাগে আপোনালোকক মোক DM কৰি সুধিব। আৰু আপোনালোকক যিসকলে মোক ভিডিঅ' বনাই থাকিবলৈ কৈছিলে বাৰু মই সিহঁতৰ বাবে হাত জোৰ কৰি কৈছোঁ। মই সেইটো কাৰণে মই ভিডিঅ' নবনালোঁ, কাৰণ কিয় ভিডিঅ'টো ভাইৰেল হ'ব বুলি। আৰু যিসকলে বাৰু মোক DM কৰিছিলে সিহঁতে কিন্তু আজি তাত যাই কিনে ইণ্টাৰভিউ দিবলৈ সক্ষম হৈছে। আৰু আজিও ইণ্টাৰভিউ আছে, যোৱাকালিও ইণ্টাৰভিউ হৈছে। ইণ্টাৰভিউখিনিত বাৰু কেণ্ডিডেট কিমানখিনি হৈছে আপোনালোকে একবাৰ চাই লওক। কেণ্ডিডেট বহুতখিনি কম হৈছে, এইবাৰ বহুতখিনিয়ে ভৰ্তি হ'বলৈ সুবিধাটো পাব। আপোনালোকে অলপ চাই লওক, মই ভিডিঅ' ক্লিপটো লগাই দিছোঁ কিমান কেণ্ডিডেট হৈছে। এইখিনিয়ে মই ক'বলগীয়া আছিল। বহুতে মোক ৰিকুৱেষ্ট কৰিছিলে, কিন্তু মই ভিডিঅ' আপলোড দিব নোৱাৰিলোঁ। আৰু ভিডিঅ' আপলোড মই আগতে কৈছোঁ কিছুমানক, মই ভিডিঅ' দিয়াৰ আগত যিসকলে মোৰ ভিডিঅ' চাই সিহঁতে নিশ্চয় গম পাব মই ভিডিঅ' কেতিয়াও ফেক ভিডিঅ' আপলোড নকৰোঁ। মই ভিডিঅ'ৰ পৰা কোনো ভিডিঅ' বনাই থাকি মই কোনো টকা তাৰ পৰা 10 টকা নাপাওঁ। কাৰো কাৰণে এক্সট্ৰাকৈ মই কিবা লৈ ভিডিঅ' নবনাওঁ। কাৰণ কিয় মই অসমৰ যিসকল নিবনুৱা আছে সেইসকলক মই ভাবোঁ আগতীয়াকৈ খবৰখিনি পাক, মই ইনফৰ্মেশ্যন জনাব পাৰোঁ, সেই বুলিয়ে মই ভিডিঅ'টো বনাই থাকোঁ। কাৰ দৰকাৰ আছে ভিডিঅ' বনাই থাকিবলৈ ইমান কষ্ট কৰি কিনে? আপোনালোকে নিজে ভাবি চাওক। এয়াই আৰু ক'বলগীয়া কি আছিল। কিছুমানেতো বহুতে কৈছে, কিছুমানে কমেণ্টত আহি কৈ আছে এইটো ফেক হয়, ফেক ভিডিঅ'। এনেকুৱা কমেণ্টত নিদিব, কাৰণ কমেণ্টটোত সকলোৰ কাৰণে খোলা থাকে। এটা কমেণ্ট আপুনি দিলে সকলোৱে দেখা পায়। আপোনাৰ কাৰণে 10জন মানুহ নিগেটিভ হ'ব। আপোনালোকক মই বাৰে বাৰে ছাজেশ্যন কৰিছোঁ যে ৰিকুৱেষ্ট কৰিছোঁ ফেচবুক পেজ, ইনষ্টাগ্ৰাম পেজ ফ'ল' কৰি ল'ব। আৰু যিসকলেতো মোৰ নম্বৰ আছে সিহঁতে ফোন কৰি কিনে সিহঁতে কনফাৰ্ম ৰিজাল্ট লৈ কিনে সিহঁতে ইণ্টাৰভিউ দিব গৈছে। গতিকে মই এতিয়াই ছাজেশ্যন দিওঁ DM কৰিব ফেচবুক আৰু ইনষ্টাগ্ৰামত। মোৰ ডিছক্ৰিপশ্যনত মই লিংক দি থৈছোঁ। মই ভিডিঅ' বনোৱা এয়াই উদ্দেশ্য আছিল। গতিকে আজি ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, ইমানতে সমাপ্ত কৰিছোঁ। বাই বাই। নেক্সট ভিডিঅ'ত লগ পাম। যদি প্ৰথমবাৰ চেনেল ছাবস্ক্ৰাইব কৰি ৰাখিব, নেক্সট ভিডিঅ'ত টি আৰ্মিৰ কাৰণে আপোনালোকে আপডেট পাই থাকিব।